সকল আপোনালোকক মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি হৈছে হোলী। চ' সকলো অসমবাসীকেই সকলো ভাৰতবাসীকেই মোৰ ফালৰ পৰা হোলীৰ শুভেচ্ছা জনালোঁ। চ' আজি হোলীৰ দিনটো আমি কেনেকৈ অতিবাহিত কৰিম তাকে আপোনালোকক ভিডিঅ' আকাৰে দেখুৱাম। চ' আমাৰ কাম আৰম্ভ হৈ গৈছে। আমাৰ যিহেতুকে আমি মাছৰুমৰ খেতি কৰি আছোঁ। চ' আজি ভাবিছোঁ অকণমান মাছৰুমৰ নতুন চিলিণ্ডাৰ লগাম। সেইকাৰণে ইয়াৰ ৰাতিপুৱাই কাম ষ্টাৰ্ট হৈ গৈছে, আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, এই খেৰবিলাক আমি বইল কৰি আছোঁ। বইল কৰি শুকুৱাব লাগিব অকণমান। তাৰপিছত শুকুৱাৰ যোৱাকালি আমাৰ পুখুৰীটোৰ এইবিলাক বোকা উলিওৱা হৈছে পুখুৰীটোৰ পৰা। এই চাওকচোন কিমান বোকা হৈছিলে নহয়। এয়া চাওকচোন, এয়া কেওফালে আমি বোকাবিলাক দি দিছোঁ, পাৰ বন্ধাৰ নিচিনা হৈ গৈছে আৰু। এইকেইটা বইল কৰা হ'ল, এইকেইটা হৈছে আৰু মাত্ৰ এই দুটা বাকী আছে। পূৰা জুই দিব লাগে, পানীটো পূৰা উতলিব লাগে যে, এয়া উতলি আছে পানী। এই আমাৰ গাঁৱৰে হোলী খেলিবৰ কাৰণে পোৱালি কেইটামান আহিছে, আপোনালোকক দেখুৱাইছোঁ। হেপ্পী হোলী। হেপ্পী হোলী। কিবা ক'ত আছে এতিয়া? আমাৰ ল'ৰা ৰাতিপুৱাই হোলী খেলিব ওলাই গৈছে লগৰবিলাকৰ লগত। এতিয়া ক'ত বা গৈছে তাকে বিচাৰি যাওঁ, কাৰণ এতিয়া প্ৰায় 11টাই বাজিব হ'ল। সি একো খোৱা নাই, ভোক লাগিছে চাগে। হেই এয়া আমাৰ ল'ৰা হোলী খেলি আহিছে, চাচোন এইফালে চোৱাচোন। হা যাব দিয়া, চাবোন দিব লাগিব। চাওঁ এবাৰ। মোৰ কাপোৰবিলাক ধুইছে, এতিয়া মেলি আছে। তাৰপিছত আমি চিলিণ্ডাৰ বনোৱা কাম আৰম্ভ কৰিম। এইটো অনলাইন কৰি আনিছোঁ 800 টকা। কেনেকুৱা হৈছে ক'বচোন? ক'ৰ পৰা অনলাইন কৰিছা? ফ্লিপকাৰ্টৰ পৰা। ফ্লিপকাৰ্ট। কোন নাই? হোলী খেলি আহিলা? শুন, হোলী খেলা হ'ল আৰু খেলিব নোযোৱা? হয় নেকি? তুমি নেখেলা আৰু? ভাগৰ লাগি গৈছে নেকি? চাহ তাহ খাবা নেকি এতিয়া? মাক কোৱা আকৌ চাহ বনাবৰ কাৰণে। ল'ৰা হোলী খেলি খেলি ভাগৰ লাগি গৈছে বোলে, চাহ খাব আহিছে এতিয়া ঘৰত, আৰু মাকে মোবাইল চাই আছে। এয়া ল'ৰাই ফিচকাৰি মাৰিব মোক এতিয়া। গাতে পৰিছে ঠাণ্ডা পানী। কি কৰি আছে চাব দেই ইহঁতে। মাক পুতেকৰ হোলী। ইমান দৌৰিলে কেনেকৈ হ'ব? ইমান দৌৰিব মাৰিব পাৰোঁ নহয়। মায়ে পানী আছে। এই তুমি আছে পানী আছে। নহয় এই আমাৰ চিলিণ্ডাৰ বনোৱা কাম আৰম্ভ হৈ গৈছে। 4টা হ'ল অলৰেডি বনোৱা। আৰু আধা আছে। আমি এতিয়া চিলিণ্ডাৰ বান্ধি আছোঁ ইয়াতে ৰছীত, হেং কৰি আছোঁ এনেকৈ। এইকেইটা হৈছে আজি বনোৱা চিলিণ্ডাৰ। এয়া বান্ধি আছোঁ। এয়া মাছৰুমৰ চিলিণ্ডাৰ বান্ধি আছে। এখন আমাৰ সৰু মাছৰুমৰ ফাৰ্ম দেই।
হৈ গ'ল আজি এই মাছৰুমৰ আমাৰ ৰুমটোৰ ভিতৰ খণ্ড নতুন চিলিণ্ডাৰ আজি লগালোঁ। এইবোৰ তোলা উলিয়াব পৰা হৈছে আৰু 3-4 দিনৰ পাছত তোলা উলিয়াব পৰা যাব। আৰু এইবোৰ হৈছে আমাৰ মাছৰুমৰ কিমান মৰম লগা হৈছে বা এয়া আপোনালোকৰ কাৰোবাক মাছৰুম লাগিলে যোগাযোগ কৰিব আমাৰ লগত। কেঁচা ফ্ৰেছ মাছৰুম আমাৰ ফাৰ্মৰ পৰা আমি যোগান ধৰিম। আজিলৈ এয়া একেবাৰে আমি এতিয়া পানী দিয়েই ৰাতি ভাগৰ পানীখিনি দি ওলাই যাম আৰু ফাৰ্মৰ পৰা। আজি আমাৰ ৰাতিৰ খানা হৈছে ইয়াত পুৰি আৰু চব্জি। ইফালে আন্দা ভুৰ্জি বনাব, ইফালে চব্জি বনাইছে, কাৰণ আজি চন্দ্ৰগ্ৰহণ যে সেইকাৰণে ভাত নাখাওঁ আমি। এই আমাৰ ৰান্ধনীয়ে বনাই আছে। আমি আমাৰ অফিচতো হোলী চেলিব্ৰেশ্যন কৰিছোঁ, তাৰে দৃশ্য কেইটামান আপোনালোকক দেখুৱাম দেই, কেনেকৈ আমি চেলিব্ৰেশ্যন কৰিছিলোঁ। লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব দিব। বাই বাই।